অসমৰ যুৱকসকলেও যাতে আত্মসংস্থাপনৰ পথ ল'ব পাৰে তাৰ বাবে এইবাৰ বাজেটত আমাৰ যুৱকসকলৰ বাবেও আত্মসংস্থাপনৰ আমি এটা নতুন আঁচনি হাতত লৈছো। এইবাৰ আমি বাজেটত ঘোষণা কৰিছো যে অসমৰ 1 লাখ ল'ৰা ছোৱালীক আমি বেংকৰ পৰা কোনো লোন বা গ্যাৰেণ্টি নোহোৱাকৈ 2 লাখ টকাকৈ আমি আৰ্থিক সাহায্য আগবঢ়াম যাতে তেখেতসকলে একোটা উদ্যোগ বা একোটা ব্যৱসায় নিজৰ ঘৰখনত গঢ়ি তুলিব পাৰে। চৰকাৰী চাকৰিত স্বচ্ছতা অনাৰ পিছত এইবাৰ আমি অসমৰ যুৱক যুৱতীক বা অসমৰ আই মাতৃসকলক কৰ্মমুখী কৰি তোলাৰ বাবে বিস্তৃত আঁচনি আমি হাতত লৈছো।